দাবী জনাইছোঁ এই অসম চৰকাৰ চলাব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ গাদী ত্যাগ কৰক পদত্যাগ কৰক এই অসম চৰকাৰে অসমৰ সংখ্যালঘু সমাজক টাৰ্গেট কৰি যেনেকুৱা উচ্ছেদ কৰি আছে এই উচ্ছেদৰ বিৰোধিতা কৰি আমি আজি ঢেকীয়াজুলি চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত যি 2 ঘণ্টা অৱস্থান ধৰ্মঘৰ জৰিয়তে অসমবাসীক আমি জনাই দিছোঁ অসমৰ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় সংখ্যালঘুৰ লগতে আছে কণ ল'ৰা ছোৱালীয়ে ৰাতি তিৰপালৰ তলত থাকিব লগা হৈ আছে বৰষুণ দি আছে ৰ'দ দি আছে সেই শিশু শিক্ষাৰ অধিকাৰ ক'ত গ'ল সেইসকলৰ শিক্ষা আজি অসম চৰকাৰে এই পঞ্চায়ত ইলেকশ্যনৰ আগত কৈছিল যে মাদ্ৰাছা মছজিদ ভাঙা কেতিয়াও নহয় কেতিয়াও এভেকশ্যন নহয় আজি 2 মাহ পাৰ নহওঁতে এই অসম চৰকাৰে মাদ্ৰাছাৰ পৰা লৈ শিক্ষানুষ্ঠানৰ পৰা লৈ গোটেইখিনি এভেকশ্যন কৰিছে আজি শিশুৰ অধিকাৰ খৰ্ব কৰা হৈছে মহিলাৰ অধিকাৰ খৰ্ব কৰা হৈছে গৰ্ভৱতী মহিলাসকলক এতিয়া থাকিবলৈ স্থান নাই তেখেতক মানে স্বাস্থ্যৰ প্ৰতি সিহঁতে ধ্যান দিয়া নাই আজি অসম চৰকাৰ টোটেলি ফেইলাৰ হৈছে আজি সংখ্যালঘু সমাজত আৰু কিমানখিনি কষ্ট দিব এইখন চৰকাৰে আমি সুধিব বিচাৰিছোঁ যদি আপোনালোকৰ আস্থা নাই এই চৰকাৰে যদি সংখ্যালঘু সমাজক মাৰি দিব বিচাৰিছে ডাইৰেক্ট কৈ দিয়ক আমি শাৰী পাতি দিম আপোনালোকে গুলিয়াই দিয়ক একেবাৰে মৰি যাম আমি দাবী জনাইছোঁ এই অসম চৰকাৰ চলাব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ গাদী ত্যাগ কৰক পদত্যাগ কৰক এই অসম চৰকাৰে অসমৰ সংখ্যালঘু সমাজক টাৰ্গেট কৰি যেনেকুৱা উচ্ছেদ কৰি আছে এই উচ্ছেদৰ বিৰোধিতা কৰি আমি আজি ঢেকীয়াজুলি চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত যি 2 ঘণ্টা অৱস্থান ধৰ্মঘৰ জৰিয়তে অসমবাসীক আমি জনাই দিছোঁ অসমৰ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় সংখ্যালঘুৰ লগতে আছে কণ ল'ৰা ছোৱালীয়ে ৰাতি তিৰপালৰ তলত থাকিব লগা হৈ আছে বৰষুণ দি আছে ৰ'দ দি আছে সেই শিশু শিক্ষাৰ অধিকাৰ ক'ত গ'ল সেইসকলৰ শিক্ষা আজি অসম চৰকাৰে এই পঞ্চায়ত ইলেকশ্যনৰ আগত কৈছিল যে মাদ্ৰাছা মছজিদ ভাঙা কেতিয়াও নহয় কেতিয়াও এভেকশ্যন নহয় আজি 2 মাহ পাৰ নহওঁতে এই অসম চৰকাৰে মাদ্ৰাছাৰ পৰা লৈ শিক্ষানুষ্ঠানৰ পৰা লৈ গোটেইখিনি এভেকশ্যন কৰিছে আজি শিশুৰ অধিকাৰ খৰ্ব কৰা হৈছে মহিলাৰ অধিকাৰ খৰ্ব কৰা হৈছে গৰ্ভৱতী মহিলাসকলক এতিয়া থাকিবলৈ স্থান নাই তেখেতক মানে স্বাস্থ্যৰ প্ৰতি সিহঁতে ধ্যান দিয়া নাই আজি অসম চৰকাৰ টোটেলি ফেইলাৰ হৈছে আজি সংখ্যালঘু সমাজত আৰু কিমানখিনি কষ্ট দিব এইখন চৰকাৰে আমি সুধিব বিচাৰিছোঁ যদি আপোনালোকৰ আস্থা নাই এই চৰকাৰে যদি সংখ্যালঘু সমাজক মাৰি দিব বিচাৰিছে ডাইৰেক্ট কৈ দিয়ক আমি শাৰী পাতি দিম আপোনালোকে গুলিয়াই দিয়ক একেবাৰে মৰি যাম আমি